নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 ফেব্ৰুৱাৰী। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 21 টকাকৈ বৃহৎ উপহাৰ প্ৰদান কৰিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা প্ৰদান কৰিব। যিকোনো মুহূৰ্তত একাউণ্টত সোমাব টকা। এতিয়া কৰক এই দুটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' কৰিছে, গাঁও সভাত উপস্থিত থাকিলে চৰকাৰী ঘৰ লাভ কৰিব। চৰকাৰী ঘৰ জিঅ' কৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। PM কিষাণৰ 5 নং কিস্তিত 2000 টকা নহয় 4000 টকা সোমাব। 22 নং কিস্তিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব এতিয়া তিনিটা নতুন সুবিধা। ৰেচনৰ চাউলৰ লগতে কি কি সুবিধা লাভ কৰিব জনতাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 40 লাখ মহিলাৰ পৰা আৰম্ভ কৰি 2 লাখ নিযুক্তিলৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 40 লাখৰো অধিক অৰুণোদয় লাভ কৰা মহিলালৈ ডাঙৰ উপহাৰ প্ৰদান কৰিব। আপুনিও অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ একাউণ্টত পাই আছে নেকি? তেনে ক্ষেত্ৰত আপোনাক কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। যিসকলে আগতে টকা পাইছে এতিয়া টকা নাপায় সেইসকলেও কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। অৰুণোদয় আঁচনি একাউণ্টত একেলগে পাব 8000 টকা। অতি শীঘ্ৰে এই দুটা গুৰুত্বপূৰ্ণ কাম কৰক। ফেব্ৰুৱাৰীৰ 20 তাৰিখে বেংক একাউণ্টত সোমাব চৰকাৰী ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰী টকা প্ৰদান কৰিব। 4 মাহৰ অৰুণোদয়ৰ লগতে 3000 টকা অতিৰিক্ত দিব চৰকাৰে। 4 মাহৰ অৰুণোদয় আঁচনিৰ টকা একেলগে 5000 টকা প্ৰদান কৰিব আৰু 3000 টকা বিহু উপলক্ষে বোনাছ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৃদ্ধ পেঞ্চন আঁচনি 250 টকাৰ পৰা 400 টকালৈকে বৃদ্ধি কৰিছে চৰকাৰে। এতিয়াৰ পৰা 250 টকাৰ পৰিৱৰ্তে আপুনি 400 টকা লাভ কৰিব। আপুনি বৃদ্ধ পেঞ্চন আঁচনিৰ টকা পাইছে নেকি? কিমান টকা আপোনাৰ একাউণ্টত সোমাল কমেণ্ট কৰি জনাই দিয়ক। ৰাজ্যত প্ৰযোজ্য হ'ল 8ম দৰমহা আয়োগ। চলিত বৰ্ষত 2 লাখ পদত নিযুক্তি ঘোষণা আৰু চৰকাৰে 2026 বৰ্ষত নতুনকৈ 2 লাখ পদত নিযুক্তি ঘোষণা কৰিছে। চাকৰি প্ৰত্যাশী যুৱক যুৱতীলৈ ভাল খবৰ আহি পৰিছে। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি। আপুনি বাবু আঁচনিৰ বাবে আবেদন কৰিছে নেকি? ফেব্ৰুৱাৰী মাহতে আপোনাৰ একাউণ্টত বাবু আঁচনিৰ টকা সোমাব। প্ৰতিজন পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 2000 টকা। যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰতহে লাভ কৰিব। গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 1000 টকা। 4 লাখ টকাৰ উপাৰ্জনৰ কম পৰিয়ালে লাভ কৰিব এই ধনৰাশি। বিদেশী চিনাক্ত হ'লে এসপ্তাহৰ ভিতৰত কৰা হ'ব পুছবেক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ নৱবৰ্ষৰ বাবে 21 টকাকৈ বৃহৎ সুবিধা প্ৰদান কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা অসুবিধা থাকে কমেণ্ট কৰি জনাই দিয়ক। যিসকলে অৰুণোদয় আঁচনি আগতে পাইছিলে এতিয়া টকা নাপায়, অতি শীঘ্ৰে আপোনাৰ যাৱতীয় নথিপত্ৰখিনি লৈ আপুনি ব্লকত গৈ যোগাযোগ কৰক। নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপুনি কি কি দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, যিসকলে অৰুণোদয় আঁচনিৰ টকা পাই আছে সেইসকল মহিলাই অতি শীঘ্ৰে কৰিব লাগিব ৰেচন কাৰ্ড লিংক। যদি আপুনি ৰেচন কাৰ্ড লিংক কৰাই ৰাখিছে তেনে ক্ষেত্ৰত একো কৰিব নালাগে। যিসকলে অৰুণোদয়ৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লিংক কৰাই অতি শীঘ্ৰে ব্লকত গৈ আপুনি ৰেচন কাৰ্ড লিংক কৰাই লৈ লওক। অন্যথা আপোনাৰ একাউণ্টত 8000 টকা নাপাব। পিছত কিন্তু আপুনি এই টকা নাপাব। লগতে যিসকল হিতাধিকাৰীয়ে এতিয়ালৈকে বেংক একাউণ্টৰ লগত DBT লিংক কৰা নাই অতি শীঘ্ৰে বেংকত গৈ DBT লিংক কৰক। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে, ইয়াৰ পিছত কিন্তু কৰিব নোৱাৰিব। এই দুটা কাম যিসকলে কৰা নাই আজিৰ ভিতৰত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইকেইটা কাম কৰাই ৰাখিব পাৰে। অন্যথা আপোনাৰ একাউণ্টত কিন্তু 1250 টকাৰ পৰিৱৰ্তে 8000 টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ 5 নং কিস্তিক লৈ আহি গ'ল বিগ আপডেট। আজি পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট। দেশৰ কোটি কোটি কৃষকৰ অপেক্ষাৰ PM কিষাণৰ 5 নং কিস্তিৰ বাবে। কেতিয়া PM কিষাণৰ 5 নং কিস্তিৰ টকা সোমাব একাউণ্টত? অৱশেষত কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে লাভ কৰিব PM কিষাণৰ 5 নং কিস্তিৰ ধনৰাশি। ফেব্ৰুৱাৰীৰ শেষৰ ফালে PM কিষাণৰ 5 নং কিস্তিৰ টকা সোমাব পাৰে আপোনাৰ একাউণ্টত। যদি নোসোমায় তেনে ক্ষেত্ৰত মাৰ্চৰ প্ৰথম সপ্তাহতে একাউণ্টত সোমাব টকা। ধন মুকলি কৰাৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। 22 নং কিস্তিৰ টকা নতুন নিয়মেৰে প্ৰদান কৰিব একাউণ্টত। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট বাধ্যতামূলক। নম্বৰ 2, PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব KYC আপডেট। অথবা আজিয়ে যাওক আপুনি আপোনাৰ সমীপৰ CSC চেণ্টাৰলৈ। কিয়নো আপোনাৰ বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। যিসকলে এতিয়ালৈকে একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই কৰাই লৈ লওক। অন্যথা একাউণ্টত আপুনি টকা নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব।
আপোনাৰ মাটিৰ নথিপত্ৰখিনি সম্পূৰ্ণকৈ অন্তৰ্ভুক্ত হৈ আছে নেকি PM কিষাণৰ ষ্টেটাছ আপুনি চেক কৰক। ফাৰ্মাৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ আইডি লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰক, অন্যথা তালিকাৰ পৰা কৰ্তন কৰা হ'ব পাৰে আপোনাৰ নাম। সকলো কৰাৰ পিছতে জানি লওক এইবাৰ আপুনি ধন পাবনে। আপুনি কেনেকৈ চেক কৰিব আপোনাৰ ষ্টেটাছ। যি তিনিটা গুৰুত্বপূৰ্ণ কামৰ কথা আপোনালোক ক'লোঁ, এই তিনিটা কাম আপুনি আগতীয়াকৈ কৰাই ৰাখিছে নেকি। যদি কৰাই ৰাখিছে তেনে ক্ষেত্ৰত কেনেকৈ আপুনি চেক কৰিব। প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkishan.gov.in নো ইয়ৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি তালিকাত চাব পাৰিব আপোনাৰ যোগ্যতা। যদি আপুনি টকা পাব তেনে ক্ষেত্ৰত ইকুৱেচি লেণ্ড শ্বেয়াৰিং আধাৰৰ লগত বেংক একাউণ্ট তিনিটা অপশ্যন ইয়েছ বুলি দেখুৱাব। যদি তিনিটা ইয়েছ আছে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত PM কিষাণৰ 5 নং কিস্তিৰ টকা লাভ কৰিব। আৰু যদি ইয়েছ নাই কোনটো ইয়েছ নাই আপুনি কমেণ্ট কৰি জনাই দিয়ক। কেনেকৈ ষ্টেটাছ চেক কৰিব যদি আপুনি নাজানে কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পৰা সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইকেইটা কাম কৰাই ৰাখিব পাৰে, অন্যথা আপোনাৰ একাউণ্টত কিন্তু টকা নাপাব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি। মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ লগতে জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলসহ মুঠ 7জনক আদালতৰ চমন জাৰি। 9 মাৰ্চত তেওঁলোকক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ। অসমীয়া প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈও আদালতৰ নিৰ্দেশ। সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিকৰ তথ্য দিয়াৰ বাবে আদালতৰ এই কঠোৰ স্থিতি। গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি। মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে। এনেকুৱা কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বহাগ বিহুৰ পূৰ্বে ৰাজ্যত হ'ব বিধানসভা নিৰ্বাচন। বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগক আবেদন জনাব ৰাজ্য চৰকাৰে। 17 আৰু 18 ফেব্ৰুৱাৰীলৈ অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ দল আৰু সকলো ৰাজনৈতিক দলৰ সৈতে মিলিত হ'ব নিৰ্বাচনী আয়োগ। নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব আয়োগে। নলবাৰীত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল দেশৰ শ্ৰমিক আৰু কৰ্মচাৰী। সমগ্ৰ ভাৰতৰ কোটি কোটি শ্ৰমিক আৰু কৰ্মচাৰী ধৰ্মঘট কাৰ্যসূচী। 24 ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে অসমৰ বিভিন্ন প্ৰান্ততে। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ আহ্বানত বিক্ষোভ। শ্ৰমিকৰ কল্যাণ আঁচনি কাৰ্যকৰী কৰাকে ধৰি বিভিন্ন দাবীৰে দেশজুৰি ভয়ংকৰ প্ৰতিবাদ। অসমৰ ঠায়ে ঠায়ে বন্ধ যান বাহনৰ চলাচল বন্ধ, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজপথৰ শ্ৰমিক সংগঠনসমূহৰ গৰ্জন। কলগেছিয়াত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে কলকাছিয়াৰ ৰাজপথত উত্তাল প্ৰতিবাদ। বঙাইগাঁৱৰ মায়াপুৰীত প্ৰতিবাদী কাৰ্যসূচী 10টাকৈ ট্ৰেড সংগঠনৰ। কেৱল এয়াই নহয়, চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হৈ পৰিল আমিনগাঁও ঔদ্যোগিক ক্ষেত্ৰ আৰু প্ৰতিবাদত নামিল গুৱাহাটী শোধনাগাৰ ঠিকাভিত্তিক শ্ৰমিক সংগঠন। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল দেশৰ শ্ৰমিক কৰ্মচাৰীসকল। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। নদী বান্ধাৰ আন্দোলনলৈকে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। লখিমপুৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। GR 814/2013 নম্বৰত ৰুজু হৈছে গোচৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বীৰ লাচিত সেনাৰ সৈনিক বিজেপিৰ এজেণ্ট নহয়, কেইবাটাও বৃহৎ মন্তব্য কৰিছে শৃংখল চলিহাই। বিজেপিৰ দিনত আটাইতকৈ বেছি জেলত থকা মানুহ বীৰ লাচিত সেনাৰ। বীৰ লাচিত সেনাই কেতিয়াও আপোচ নকৰে। বীৰ লাচিত সেনাই কেতিয়াও জয় শ্ৰীৰাম কোৱা নাই। বীৰ লাচিত সেনাই জয় হিন্দু বুলি কৈ পোৱা নাই। অধ্যয়ন নথকা মানুহে জাতীয়তাবাদ বুজি নাপায়, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে শৃংখল চলিহাই। বিশেষ অসম বীৰ লাচিত সেনাৰ ভাল সদস্য। বিশেষ অসমক সমমৰ্যাদা দিয়া হ'ব। মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। হয়, শৃংখল চলিহাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভয়ংকৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ংকৰ ষড়যন্ত্ৰ গৌৰৱ গগৈক টাৰ্গেট কৰা হৈছে নিৰ্বাচনৰ পূৰ্বে আক্ৰমণৰ বলি হ'ব পাৰে গৌৰৱ গগৈ মহাবিস্ফোৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভিতৰৰ মানুহেই গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচিছে ষড়যন্ত্ৰ যাৰ বাবে বৃদ্ধি কৰা হৈছে গৌৰৱ গগৈৰ নিৰাপত্তা তিনিগৰাকী দেহৰক্ষীসহ এস্কৰ্ট প্ৰদান কৰা হৈছে আৰু যাতে পিছত বিজেপিক আঙুলি টুৱাব নোৱাৰে নিৰ্বাচনক লৈ ৰচা হৈছে ব্লুপ্ৰিণ্ট কংগ্ৰেছৰ নিজৰ মাজতে পৰিকল্পনা কৰা হৈছে ৮৬ জাতীয় সংগ্ৰামী দলিয়াব পাৰে গৌৰৱ গগৈ নিৰ্বাচনৰ আগত ৰেলী নাইবা অন্য কোনো অনুষ্ঠানত টাৰ্গেট হ'ব পাৰে গৌৰৱ গগৈ কংগ্ৰেছৰ লোকে নিজেই আক্ৰমণ কৰি সহানুভূতি আদায়ৰ পৰিকল্পনা কৰিছে দিছপুৰ আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু ইয়াৰ লগতে তিনিগৰাকী লোকক ধাৰাবাহিকভাৱে সোধপোছ অব্যাহত ৰাখিছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আগন্তুক ৩ পৰা ৪ দিনৰ ভিতৰতে এই সমগ্ৰ কাণ্ড ফাদিল হ'ব ভয়ংকৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা